কাৰ্ড থাকিলেই লাভ কৰিব সকলো চৰকাৰী সুবিধা। ৰেচন কাৰ্ড থাকিলেই প্ৰয়োজন নহয় আয়ৰ প্ৰমাণপত্ৰ, গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণপত্ৰ। এইটাৰ পৰা ৰেচন কাৰ্ডেই হ'ব সৰ্বোচ্চ। অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়ৰ বাবে কেৱল মাত্ৰ ৰেচন কাৰ্ডেই যথেষ্ট। অৰুণোদয় 3.0 আঁচনিৰ বাবে আৱশ্যক নহয় উপাৰ্জনৰ প্ৰমাণপত্ৰ। অসম চৰকাৰে আগবঢ়ালে স্পষ্টীকৰণ। অসম চৰকাৰে স্পষ্টীকৰণ অনুসৰি জনাইছে অৰুণোদয় 3.0 আঁচনিৰ অধীনত বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে আয়ৰ প্ৰমাণপত্ৰ জমা নকৰাকৈ মাহিলী 1250 টকাৰ সাহায্য লাভ কৰিব। বিভ্ৰান্তিকৰ তথ্যৰ পৰা সাৱধান হোৱাৰ লগতে কু-অভিপ্ৰায়ৰ ভুক্তভোগী হলে অভিযোগ জনাবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। দেওবাৰে অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা যিকোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে। আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে অসম চৰকাৰে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰৰ বদ্ধপৰিকৰ বুলিও এই স্পষ্টীকৰণযোগে দোহাৰে অসম চৰকাৰে। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে, কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া, মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব। ইয়াৰ পিছত